हेलो नमस्कार। आज আমি জানো আহক হিষ্টৰিক দিৱালী গিফ্ট ফৰ দ্য নেশ্যন নেক্সট জেনাৰেশ্যন জিএসটি ৰিফৰ্ম আমাৰ বিজেপি চৰকাৰৰ মাষ্টাৰ ষ্ট্ৰক। জিএসটি তেওঁলোকে লঞ্চ কৰিছিলে জুলাই 1, 2017 বিজেপি চৰকাৰ আৰু প্ৰেচিডেণ্টৰ লগাই। তাৰপিছত এইটো হেতি যেতিয়া লঞ্চ কৰিছে নিজেই লঞ্চ কৰিছে তো এইটো হিষ্টৰিক কেনেকৈ হ'ল? হেতৰে দিয়া হয়, হেতৰে দিয়া বস্তুটো আকৌ এতিয়া কি কৰিছে কম কৰি পেলাই যি গুডছ এণ্ড ছাৰ্ভিচ টেক্সক আৰু অলপ কম কৰাই পেলাই হেতি কি কৰিছে এইটো মাষ্টাৰ ষ্ট্ৰক হিষ্টৰিক কেনেকৈ হৈ গ'ল? এইটো জৱাহৰলাল নেহৰু বা কংগ্ৰেছ চৰকাৰেতো লঞ্চ কৰা নাছিল। জিএসটি লঞ্চ কৰিছে বাৰু ঠিকে আছে, বাট ইমান পাৰ্চেণ্টেজ আপুনি লয় এতিয়া এইটো আকৌ কমাই পেলাই আপুনি এতিয়া কি কৈছে এইটো আপোনাৰ মাষ্টাৰ ষ্ট্ৰক হৈ গ'ল। কি হয় হিষ্টৰিক? হাউ ইজ দিছ হিষ্টৰিক? অলপ বুজাব আপোনালোকে যদি অলপ মন দি চায় তো চাওঁতে আপুনি চাব যে হেল্থ কেয়াৰ চেণ্টাৰ ফালে হেল্থ কেয়াৰৰ আৰু মেডিচিন যি আছে সেইবোৰতো সিহঁতি টেক্স লৈ আছিলে 28%, 12% চামথিং। ভাবক এনেকৈ চৰকাৰ এটা যোনটোৱে আমাৰ জৰুৰী বস্তু যেতিয়া আমি বেমাৰ হওঁ সেইটো বস্তুটো টেক্স লৈ আছিলে আৰু এতিয়া নীল কৰি পেলাই সেইটো সিহঁতি মাষ্টাৰ ষ্ট্ৰক কৈ আছে, হিষ্টৰিক কৈ আছে। আপুনি নিজে চিন্তা কৰক আৰু আপোনাৰ হাতৰ মতামতো অলপ কমেণ্টত জনাব। আৰু বহুত কিবা কিবি আছে ইয়াত, আপুনি নিজে চাই ল'ব ফটোটো।